নাই আমি ইতিমধ্যে কৈছোঁ যে বিষয়টো ক্ষিপ্ৰতাৰে সমাপন কৰিব লাগে তাৎক্ষণিকভাৱে, কাৰণ নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়াটোৰ লগত এলায়েন্সৰ কথা যেতিয়াই আহে ভোট ট্ৰেন্সফাৰ কথাটো অতি গুৰুত্বপূৰ্ণ। আৰু প্ৰতিটো সমষ্টিতে প্ৰতিটো দলৰে সকলোৰে কিছু প্ৰাৰ্থী থাকে, সকলোৰে আশা থাকে। সেই প্ৰাৰ্থীসকলৰ তেওঁলোকৰ ফলোৱাৰ বা বাকী সংগঠনবোৰৰ লগত গোটেই প্ৰক্ৰিয়াটো তেওঁলোকৰ লগত যিটো মিত্ৰতাৰ যিটো যাত্ৰা, এইটো চৰকাৰী পক্ষত সহজ, কাৰণ তেওঁলোকৰ চৰকাৰ থাকে, কাৰণ তেওঁলোকে ইতিমধ্যে কাম কৰিয়ে আছে। বিৰোধীৰ মাজত জটিলতা থাকে, কাৰণ এইটো এটা বেলেগ বেলেগ প্ৰাৰ্থী থকাৰ কাৰণে। সেইকাৰণে আমি কৈছোঁ যে গোটেই প্ৰক্ৰিয়াটোক আমি ত্বৰান্বিত কৰাৰ স্বাৰ্থত, নিৰ্বাচন যিহেতু বৰ বেছিদিন নাই, প্ৰথমতে মিত্ৰতাটো চূড়ান্ত হ'ব লাগিব, ঘোষণা হ'ব লাগিব, তাৰপিছত ইছ্যু বেছ মানুহৰ ওচৰলৈ যাব লাগিব, জনগণে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ যিটো পৰিৱেশ, যিসকল নেতৃত্ব লৈ আছোঁ তেওঁলোকৰ সন্মুখত দেখা পাব লাগিব যে তেওঁলোকৰ মাজত চিমেণ্টেড ইউনিটি তেওঁলোকৰ মাজত গঢ় লৈ উঠিছে, তেওঁলোক যুঁজিবৰ কাৰণে এগ্ৰেছিভলি মানুহৰ জনগণলৈ গৈছে। সেইকাৰণে আমি তাৎক্ষণিকভাৱে ক্ষিপ্ৰতাৰে মিত্ৰতাৰ বিষয়টো সম্পন্ন কৰিবৰ কাৰণে, সমাপন কৰিবৰ কাৰণে ইতিমধ্যে আহ্বান জনাইছোঁ বহুবাৰ। যোৱাকালিও মই সংবাদ মাধ্যমৰ আগত কৈছোঁ, তাৰ আগদিনাখন যেতিয়া আমি বিৰোধী দলসমূহ আমি একেলগে বহিছিলোঁ তেতিয়াও এই বিষয়টো আমি উল্লেখ কৰিছিলোঁ। গতিকে আমাৰ দৃষ্টিভংগীটো স্পষ্ট যে বিৰোধীৰ ভোট বিভাজন ৰোধ কৰিবৰ কাৰণে আমি আৰম্ভণিৰ পৰা, বহুদিনৰ পৰা, উপনিৰ্বাচনৰ দিনৰ পৰা আমাৰ দলেই প্ৰথম কৈছিলোঁ যে বিৰোধীৰ ভোটটো বিভাজিত হ'ব নালাগে। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটো দেখিলোঁ, বিভিন্ন ৰাজ্যৰ নিৰ্বাচন দেখিছোঁ। গতিকে আমি অভিজ্ঞতাৰে যিহেতু পুষ্ট আৰু যিটো সাম্প্ৰতিক পৰিস্থিতি, ৰাজনৈতিক যিটো পৰিৱেশ, দেশৰ দুটা মেৰুত বিভক্ত ৰাজনৈতিক যিটো চৰিত্ৰ, বাইপোলাৰ মোড অফ ইলেকশ্যন দেশত যিটো চলি আছে, এই সকলো কথাৰ গ্ৰহণযোগ্যতা, যুক্তিযুক্ততা, বিজ্ঞানসন্মত দৃষ্টিভংগী, ইয়াৰ যিটো এৰিথমেটিক, সকলো কথা চাই এই গোটেই বিষয়টো আগবাঢ়িব লাগে। সেইকাৰণে যুক্তিৰে কথাবোৰ কৈছোঁ আৰু আজিও পুনৰ কৈছোঁ, দেৰি কৰিব নালাগে, তাৎক্ষণিকভাৱে এই কাম সম্পন্ন হ'ব লাগে। চাওক, আমি কেৰুণ বুলি ক'ব খোজা নাই, মূল কথাটোৱে হ'ল যে বিষয়টোৰ গুৰুত্ব প্ৰত্যেকে উপলব্ধি কৰোঁ। ছিট শ্বেয়াৰিঙত জটিলতা থাকিবই, কথা বতৰা পাতোঁতে। আজিও চাওক, শাসকীয় পক্ষৰ লগত এজিপিৰ ছিট শ্বেয়াৰিং আজিলৈকে চূড়ান্ত হোৱা নাই। গতিকে জটিলতা থাকিব, কাৰণ প্ৰতিটো সমষ্টিতে প্ৰতিটো দলৰে নিজা নিজা প্ৰাৰ্থী থাকে। কিন্তু কথা বতৰা পাতি, কাৰণ আমিও সকলোৱে এই কথাবোৰ জানো, কাৰণ আমি যেতিয়া কথা বতৰাবোৰ আলোচনা হৈছে বা আলোচনাৰ প্ৰক্ৰিয়াত আমি যেতিয়া গৈছোঁ, আমি প্ৰতিটো ছিটৰে আমি যেতিয়া ক্লেইম কৰিছোঁ আমাৰ তথ্য সহকাৰে, ঐতিহাসিকভাৱে এটা আঞ্চলিকতাবাদী ছিট হয়নে নহয়, উইনিং প্ৰস্পেক্ট কিমান আছে, উইনিবিলিটি ফেক্টৰটো কনচিডাৰ কৰিছোঁ, ডেম'গ্ৰাফিক গোটেই পেটাৰ্ণটো, তাৰ লগে লগে বিগত সময়ছোৱাত আমি কেনেকুৱা ভোট পাইছোঁ, এনে সকলো ধৰণৰ কথা বতৰাই। গতিকে মই ভাবোঁ যে জটিলতা থাকিলেও এই কামটো সোনকালে সম্পন্ন কৰিব পৰা ধৰণৰ পৰিৱেশ আছে আৰু এইটো হ'ব।